হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে বিজয়া দশমী আৰু দশমীৰ দিনাখনে মই যাব ওলাইছোঁ মোৰ মাৰ ঘৰলৈ। সোনকালে ওলাই দিলোঁ যাতে দেৱী মাৰ বিসৰ্জনৰ ট্ৰেফিকটো নাপায় সেইবাবে। এই দেখিলোঁ মাহঁতে চব্জি কটাত ব্যস্ত হৈছে। পিছদিনাখনে আমাৰ ঘৰৰ বাবে এটা বিশেষ দিন আছে। পিছদিনা ৰাতিপুৱাৰ দৃশ্য, ভাইটি চিতল মাছ কাটি আছে। এই মাছটো সি ৰাতি যোৰা চাবলৈ যাওঁতে পাইছিলে, লগত কুচিয়া মাছ এডালো পাইছে। সি এতিয়া ধুনীয়াকৈ চাফ কৰি বাচি আছে। গুড মৰ্ণিং, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো মাৰ ঘৰৰ পৰাই আৰম্ভ কৰিছোঁ। যিহেতু যোৱাকালি বিজয়া দশমী আছিলে আৰু বিজয়া দশমীৰ দিনাখনে মই আহিলোঁ মোৰ মাৰ ঘৰলৈ, কাৰণ আজি আছে আমাৰ ঘৰৰ বাবে এটা বিশেষ দিন। কাৰণ হ'ল আজি আমাৰ ভতিজাজনৰ বাৰ্থডে। যিহেতু তাৰ বাৰ্থডে বুলি ঘৰত কিবা আয়োজন কৰা হৈছে। দিনটো কি হয়, কি কৰোঁ আপোনালোকক দেখাই থাকিম, চাই থাকিব। ৰাতিপুৱাই বৰমাহঁতে পাচলি কাটিবলৈ লৈছে। ৰাতি কাটিছিলে যদিও ৰাতিপুৱা আকৌ কিছুমান পাচলি কাটিব লৈছে, যিহেতু ইভিনিং সময়ৰ বাবেও লাগিব, সেইবাবে আকৌ কাটিব লৈছে। আৰু এইফালে মই বনাই আছিলোঁ মালা। যিহেতু আমাৰ ঘৰত ৰাতিপুৱা সময়ত গৰখীয়া বহোৱা হ'ব, সেইবাবে মই মালা বনাই আছিলোঁ সৰু গৰখীয়া কেইজনক দিবৰ বাবে। এইফালে গৰখীয়া কেইজনক যিখিনি নিয়ম কৰা হ'ব, সেই নিয়মৰ বস্তুখিনি ধুনীয়াকৈ বৈ সজাই ৰাখিছে। সৰু ল'ৰাকেইজন আহি পোৱাৰ পিছত বৌয়ে তেওঁলোকক ভৰি ধুৱাই দিলে আৰু দাদা দাঙি লৈ গ'ল। বৌয়ে ভৰি ধুৱাই দিয়া দেখি ভতিজাজনকো ভৰি ধুৱাই দিব লাগে, সেইবাবে মই তাক তেনেকৈ ভৰি ধুৱাই দিলোঁ। ইফালে ময়ো দুজনমান সৰু গৰখীয়াক ভৰি ধুৱাই দি সিহঁতৰ পৰা আশীৰ্বাদ ল'লোঁ। সৰু ল'ৰাকেইজনক ভৰি ধুওৱা দেখি ভণ্টিৰ ছোৱালী এজনী আছিলে, তাইকো ভৰি ধুৱাই দিব লাগে। মই তাইকো ভৰি ধুৱাই দিলোঁ। সৰু ল'ৰাকেইজনক কেনেকৈ পাতিত বহিব দি বৌয়ে সিহঁতৰ নিয়ম ভাগ কৰিলে। আপোনালোকৰ ফালে বাৰু এই নিয়মটো আছেনে জনাবচোন। বৌৰ নিয়ম ভাগ কৰা হোৱাৰ পিছত ময়ো অকণমান নিয়ম কৰিলোঁ। এয়া হৈছে আমাৰ বাৰ্থডে বয়। এইখিনি কৰা হোৱাৰ পিছত চবকে ভাত দিয়া হ'ল। আমি সকলোৱে মিলি ভাত সাজ খালোঁ দুপৰীয়াৰ। ভাত খাই দাদা আৰু মই আহিলোঁ বাৰ্থডে কেক নিবৰ বাবে। বাৰ্থডে কেকটো আনিয়ে মই গধূলি ডেক'ৰেশ্যনৰ কাৰণে লাগি গ'লোঁ। গুড মৰ্ণিং, আজি হৈছে নেক্সট ডে'। ভিডিঅ'টো আকৌ মাৰ ঘৰৰ পৰাই আৰম্ভ কৰিছোঁ, কাৰণ যোৱাকালি হাজবেণ্ড আহিছিলে যদিও বহুত বেছি দেৰিলৈকে বাৰ্থডে চেলিব্ৰেশ্যন হৈ থকাৰ বাবে মই নগ'লোঁ। মই ইয়াতে থাকিলোঁ, সেইবাবে ভিডিঅ'টো আজি আকৌ ইয়াৰ পৰাই আৰম্ভ কৰিছোঁ। আজি হৈছে আমাৰ বাবে এটা বিশেষ দিন, বিশেষকৈ মোৰ বাবে এটা বিশেষ দিন, কাৰণ আজি হৈছে মোৰ জন্মদিন। যোৱাকালি ভতিজাৰ বাৰ্থডে গ'ল আৰু আজি মোৰ বাৰ্থডে হয়। যিহেতু যোৱাকালি বহুত দেৰিলৈকে বাৰ্থডে চেলিব্ৰেশ্যন হৈছে আৰু ঘৰৰ চবৰে বহুত বেছি কষ্ট হৈছে, সেইবাবে ভাবিছোঁ এইবাৰ মোৰ বাৰ্থডে ইমান বেছি ডাঙৰকৈ একো নকৰোঁ। যিহেতু মই আছোঁ মোৰ মাৰ ঘৰত, সেইবাবে ভাবিছোঁ বাৰ্থডে বুলি একো বিশেষ নকৰোঁ। জাষ্ট মন্দিৰত, যিহেতু ঘৰৰে শিৱ মন্দিৰ আছে, শিৱ মন্দিৰত থকি এভাগ দিম। তাৰ যাবৰ বাবে এয়া ৰেডি হৈছোঁ মন্দিৰলৈ বুলি। মন্দিৰত শৰাই পাত আগবঢ়াই
সেৱা কৰি ঘৰলৈ বুলি আহি আছোঁ, যিহেতু মন্দিৰভাগ আমাৰ ঘৰৰ পৰা অকণমান দূৰত আছে, সেইবাবে এনেকৈ খোজকাঢ়ি যাব লাগে। মন্দিৰৰ পৰা অহাৰ পিছত ভিডিঅ'টো কণ্টিনিউ কৰা হোৱাই নাই, কাৰণ গা বহুত বেছি বেয়া লাগি আছিলে, কালি বহুত বেছি কষ্ট হৈছিলে, সেইবাবে শুয়ে গ'লোঁ। এতিয়া মা আৰু বৌয়ে বাৰ্থডে বুলি গিফ্ট দিছে, ভাবিছোঁ আপোনালোককো দেখাওঁ, সেইবাবে ভিডিঅ'টো আকৌ আৰম্ভ কৰিছোঁ। তাৰপিছত বাৰ্থডে বুলি নহয়, যিহেতু বাৰ্থডেৰ লগত পূজাৰ পিছদিনাখনে বাৰ্থডে আছিলে, পূজা আৰু বাৰ্থডে মিলাই গিফ্ট দিছে, ভাবিলোঁ আপোনালোককো দেখাওঁ, ৰ'ব মই দেখাই আছোঁ। সেয়া হৈছে এযোৰ মেখেলা চাদৰ, যে মায়ে চিলাই দি দিছে, কিন্তু মানে এই কাপোৰযোৰৰ লগত মোক সৰু দেউতাই পূজাত দিয়া কাপোৰযোৰৰ ডিজাইনটো প্ৰায় একেই হয়। আৰু এইফালে বৈয়ে দিছে এযোৰ চুৰিদাৰ, ৰ'ব দেখাই আছোঁ। সেয়া বৈয়ে দিছে এযোৰ চুৰিদাৰ, কেনেকুৱা লাগিছে ক'ব। তেওঁলোকে ভিডিঅ'ত ওলাবলৈ অকণমান বেয়া পায়, সেইবাবে মোক এনেকৈ দেখা দিব দিলে আৰু মই এনেকৈ দেখা দিলোঁ। তেন্তে আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ।